ভয়ঙ্কৰ ঘটনা সংঘটিত হৈছে সেই খবৰ আমি আপোনালোকক জনাইছো এটা কুকুৰা ধৰিবলৈ গৈ 3 জন লোকৰ মৃত্যু হৈছে দুই ভাতৃসহ 3 জন লোকৰ মৃত্যু হৈছে এটা কুকুৰা খেদি ধৰিবলৈ যাওঁতে এটা কুকুৰা উদ্ধাৰ কৰিবলৈ যাওঁতে 3 জন লোকৰ মৃত্যু হৈছে এটা ভয়ঙ্কৰ ঘটনা সংঘটিত হৈছে যিটো খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো যে এটা কুকুৰা ধৰিবলৈ গৈ 3 জন লোকৰ মৃত্যু হৈছে অত্যন্ত দুৰ্ভাগ্যজনক এটা ঘটনা সংঘটিত হৈছে এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে উল্লেখ হৈছে 3 গৰাকী লোকৰ মৃত্যু হৈছে আমি আপোনালোকক সবিশেষ জনাইছো যে কুকুৰা এটা উদ্ধাৰ কৰিবলৈ গৈছিল দুই ভাতৃসহ 3 জন উল্লেখ হৈছে এছডিআৰএফ আৰু আৰক্ষীয়ে দীৰ্ঘ সময়ৰ অভিযানৰ অন্তত 3 জনৰ মৃতদেহ উদ্ধাৰ কৰিছে এটা কুৱাৰ পৰা সেই সন্দৰ্ভত জানিব পৰা গৈছে আৰু কাছাৰ জিলাৰ লক্ষীপুৰ ফুলেৰতল ট্ৰেক্টৰ টিলাত এই ঘটনা সংঘটিত হৈছে কুৱাৰ পৰা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈছিল কিন্তু দুৰ্ভাগ্যজনক বিষয় যে কুকুৰাটো উদ্ধাৰ কৰিবলৈ যাওঁতে 3 জন লোকৰ মৃত্যু হৈছে দুই ভাতৃসহ মুঠ 3 জন লোকৰ মৃত্যু হৈছে দুই ভাতৃসহ 3 জনৰ মৃত্যু হৈছে এই ঘটনাই হুকৰ চাই পেলাইছে কাছাৰৰ লক্ষীপুৰত অত্যন্ত এটা দুৰ্ভাগ্যজনক খবৰ এটা দুৰ্ভাগ্যজনক ঘটনা এটা শোকাবহ ঘটনা সংঘটিত হ'ল যে কুৱাৰ পৰা এটা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈছিল কিন্তু প্ৰথমতে এজন যুৱক নামিছিল তাৰ পিছত আন এজন যুৱক নামিল আৰু শেষত আন এজন যুৱক তিনিওগৰাকীয়ে প্ৰাণ হেৰুৱাইছে কুৱাৰ ভিতৰতে অৱশেষত দীৰ্ঘ সময়ৰ প্ৰচেষ্টাৰ অন্তত এছডিআৰএফে মৃতদেহ উদ্ধাৰ কৰিছে এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে কাছাৰত সংঘটিত হৈছে কাছাৰৰ লক্ষীপুৰত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা অমিত সেন মনজিত দেৱ আৰু প্ৰসেনজিৎ দেৱৰ মৃত্যু হৈছে মনজিত দেৱ আৰু প্ৰসেনজিৎ দেৱ ককাই ভাই উল্লেখ হৈছে নিশা অঞ্চলটোত এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে যে পানীৰ কুঁৱাত এটা কুকুৰা পৰি গৈছিল আৰু তাৰ পিছত সেই কুকুৰাটো উদ্ধাৰ কৰিবলৈ নামিছিল প্ৰথমতে প্ৰসেনজিৎ দেৱ তাৰ পিছতে সেই যুৱকজন প্ৰসেনজিৎ দেৱ কুৱাৰ ভিতৰত গৈ অজ্ঞান হৈ পৰিছিল সংজ্ঞা হেৰুৱাই পেলাইছিল ইয়াৰ পাছত তেওঁৰ ভাতৃ মনজিত দেৱ নামি পৰিছিল সেই কুৱাত তাৰ পিছত মনজিতৰো একে অৱস্থা মনজিতো সংজ্ঞা হেৰুৱাই পেলাইছিল ইয়াৰ পিছতে এই খবৰটো অঞ্চল জুৰি বিয়পি পৰিছিল আৰু চাঞ্চল্যৰ সৃষ্টি হৈছিল ঘটনাস্থলীত স্থানীয় লোকে ভিৰ কৰিছিল পিছত কুৱাৰ ভিতৰত আবদ্ধ দুই ভাতৃক উদ্ধাৰ কৰিবলৈ নামি পৰিছিল স্থানীয় অমিত সেন নামৰ এজন যুৱক আৰু সেই যুৱকজনৰ মৃত্যু হৈছে এই ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইয়াৰ পিছতে অমিত সেন আৰু সেই যুৱক দুজনৰ পিতৃ সত্যলাল দেৱ সেই কুৱাত নামিছিল কিন্তু সত্যলাল দেৱ কথমপি প্ৰাণ ৰক্ষা পৰিছে তেওঁক উদ্ধাৰ কৰিছে কিন্তু অমিত সেনক উদ্ধাৰ কৰিব নোৱাৰিলে তিনিওগৰাকীৰ মৃত্যু হৈছে কুৱাৰ ভিতৰতে ইতিমধ্যে মনজিত দেৱ প্ৰসেনজিৎ দেৱ আৰু অমিত সেন নামৰ এই 3 জন যুৱকৰ মৃত্যু হৈছে ঘটনাস্থলীত পৰৱৰ্তী সময়ত এছডিআৰএফ উপস্থিত হৈছিল এছডিআৰএফ উপস্থিত হোৱাৰ পিছত এছডিআৰএফে উদ্ধাৰ কাৰ্য নামি পৰিলে কিন্তু মৃত অৱস্থাতে তিনিওকে উদ্ধাৰ কৰিব পাৰিলে এটা শোকাবহ ঘটনা সংঘটিত হ'ল কাছাৰৰ লক্ষীপুৰত অত্যন্ত এটা দুখৰ খবৰ দুৰ্ভাগ্যজনক খবৰ শোকাবহ ঘটনা সংঘটিত হৈছে যি ঘটনাৰ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাইছোঁ সেই ঘটনাই শোকৰ চাই পেলাইছে কাছাৰৰ লক্ষীপুৰত উল্লেখ হ'ল যে কেনেদৰে কুৱাৰ ভিতৰলৈ প্ৰথমতে নামিছিল প্ৰসেনজিৎ দেৱ তাৰ পিছতে মনজিত দেৱ আৰু পৰৱৰ্তী সময়ত অমিত সেনে উদ্ধাৰ কৰিবলৈ নামিছিল পিতৃ সত্যলাল দেৱো নামিছিল কিন্তু অমিত সেনৰ মৃত্যু হ'ল অৱশেষত তিনিওগৰাকীক এছডিআৰএফে উদ্ধাৰ কৰিছে মৃত অৱস্থাত এটা শোকাবহ ঘটনা কাছাৰৰ লক্ষীপুৰত সংঘটিত হোৱা এই শোকাবহ ঘটনাই সকলোকে কন্দুৱাই তুলিছে এটা কুকুৰা ধৰিবলৈ গৈ কাছাৰৰ 3 জনৰ মৃত্যু হৈছে এটা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈ 3 জনৰ মৃত্যু হৈছে এটা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈছিল কুকুৰা কুৱাৰ পৰা উদ্ধাৰ কৰিবলৈ গৈছিল কিন্তু তাৰ পিছত এই 3 জন ফটোগ্ৰাফ দেখুৱাইছোঁ এই 3 জন যুৱকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে উল্লেখ কৰিছোঁ নামকেইটা পুনৰবাৰ প্ৰসেনজিৎ দেৱ মনজিত দেৱ অমিত সেন এই 3 জন যুৱকৰ মৃত্যু হৈছে এটা শোকাবহ ঘটনা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈ কাছাৰত 3 জনৰ মৃত্যু হৈছে এটা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈছিল কুৱাৰ পৰা আৰু কুৱাত কুকুৰা ধৰিবলৈ গৈ কুকুৰা উদ্ধাৰ কৰিবলৈ গৈ এই 3 জন যুৱকে প্ৰাণ হেৰুৱাইছে আৰু যি ঘটনাই কাছাৰৰ লক্ষীপুৰত শোকৰ চাই পেলাইছে সকলো শোকত ভাগি পৰিছে এই ঘটনাৰ পিছতে ইতিমধ্যে তিনিওগৰাকী যুৱকক উদ্ধাৰ কৰিছে কুৱাৰ পৰা এছডিআৰএফে অচেতন অৱস্থাত উদ্ধাৰ কৰিছে প্ৰথমতে তাৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কিন্তু চিকিৎসালয়ত মৃত বুলি ঘোষণা কৰে চিকিৎসকে উল্লেখ যে দীৰ্ঘ সময় কুৱাত আবদ্ধ হৈ থকাৰ ফলত শ্বাসৰুদ্ধ হৈ পৰিছিল এই পৰিৱেশ উশাহ ল'ব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছিল আৰু যাৰ বাবে সমগ্ৰ লক্ষীপুৰ অঞ্চলত নিশাৰ পৰা এক
শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এটা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈ এই তিনিগৰাকী অঞ্চলটোৰ সুঠাম যুৱকে প্ৰাণ হেৰুৱাত সকলো শোকত ভাগি পৰিছে পিতৃ মাতৃ শোকত ভাগি পৰিছে এটা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈছিল আমি পুনৰবাৰ জনাইছোঁ এই ঘটনা সংঘটিত হৈছে লক্ষীপুৰত সংঘটিত এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত আমার যতটুকু এখন পর্যন্ত আর কি কোয়াটার মধ্যে একটা মুরগি পড়ে গেছে পড়িয়া মারা গেছে তো মুরগিটারে কোয়াটার গন্ধ হয়ে যাব তো এটা পরিষ্কার করার লাগিয়া তারা ইয়েও লাগাইছিল মোটরের পাম্প যেটা এটাও লাগাইছিল আর তারপরে একজন লামসে নিছে ওইটা পরিষ্কার করিলাম আমার পরে হেয়ার ওঠেন না তারপরে তারে রেস্কিউ করার লাগিয়া আপনার মনোজিৎ দেব কইয়া হে লামসে মনোজিৎ দেব হেও বাই প্রফেশন ড্রাইভার তারপরে উঠেন না তারপরে তার বাবা সত্যলাল দেব এখানে খুব সাফোকেশন ওর আর কি শ্বাস আটকে যায় খুব সম্ভবত ভিতরে গ্যাস ফর্ম হয়ে গেছে আর কি তো তাই ফটাফট মানুষরা তানরে জটাতে বার করে দিয়েছে তারপরে বাকি তিনজন খুব সম্ভবত নাই এটাই খুব বেদনাদায়ক আর উদ্ধার করার লেগে প্রথম তো আমরা পুলিশরা আমি নিজে ফোন করছি এসপি স্যারে ফোন করি এমএলএ স্যারের সাথে কথা হয়েছে এমএলএ স্যারও তার দিক থেকে পুরা ইয়ে করছেন তো লক্ষ্মীপুর ফায়ার ব্রিগেড আইতে দেরিও করছে একটু কিন্তু লক্ষ্মীপুর ফায়ার ব্রিগেড দেরি তো করছে আবার পরে তারা আবার নিচে নামতেও খুব মানে অসুবিধা আর কি তারা গ্যাসের লাগিয়া নামের না নিজে একটু সাহস করিয়া লামছি নিচে তারে গ্যাস শুইতে পারছে এখানে আর যে রশিটা কোমরও বান্ধিয়া লামছিল এটা স্লিপ করিয়া রশিটা গলাতেই গেছে আমরা নিচে থেকে টানতে পারি আর না নাইলে গলার মধ্যে হয়ে যায় তো আমিও গিয়া নিচে ভাবছিলাম যে কমসে কম গলার থেকে আর রশিটা খুলিয়া যদি কোমরও বান্ধা যায় কিন্তু আমিও এখানে গ্যাসের ইয়েতে আমি মানে বেশি সময় করতে পারছি না নিজেরে রাখতে পারছি না এটাই দুঃখিত এরপরে শিলচর থেকে এসডিআরএফ আইছে এনডিআরএফ আইছে তারা উইথ অক্সিজেন মাস্ক নিয়ে নিচে নামছে আমার পরে এরারে উদ্ধার করছে টোটাল 3 জন ঘটনা এটা নাদত এজন ব্যক্তি পৰি গৈছিলে আৰু সেই ব্যক্তি দুজনক উদ্ধাৰ কৰিবলৈ যাওঁতে স্থানীয় দুজন ব্যক্তি তেওঁলোকৰ ভিতৰত আবদ্ধ হৈ থাকিল গতিকে লগে লগে গম পোৱাৰ লগে লগে আমাৰ পুলিচ প্ৰশাসন আহিলে আৰু চিভিল প্ৰশাসনো আমাৰ লগত আহিলে এছডিআৰএফ এনডিআৰএফ তৎপৰৰে কাম কৰি তিনিজন ব্যক্তিকে ইতিমধ্যে আমি উদ্ধাৰ কৰিছোঁ আৰু তেওঁলোকক হস্পিটেললৈ পঠোৱা হৈছে আৰু আমাৰ ইয়াত এতিয়া বৰ্তমানলৈকে ৰাইজ আছে স্থানীয় ৰাইজো বহুত সহায় সহযোগ কৰিছে আৰু সেইকাৰণে অতি তৎপৰতাৰে আমাৰ এছডিআৰএফে কাম কৰাৰ কাৰণে আৰু আমাৰ ফায়াৰ ছাৰ্ভিচৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচে কাম কৰাৰ কাৰণে আমি লগে লগে সোনকালে আমি তিনিজন ব্যক্তিকে উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু বৰ্তমান তেওঁলোকক আমি হস্পিটেললৈ এম্বুলেন্সৰ যোগেদি পঠাইছোঁ বাকী যিখিনি ব্যৱস্থা আছে সেইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ হয় প্ৰথম এজন ব্যক্তি তেখেতে সেই যিটো কুঁৱা আছিলে যিটো নাদ আছিলে নাদত পৰি গৈছিলে আৰু সেইজন ব্যক্তিক উদ্ধাৰ কৰিবৰ কাৰণে দুইজন ব্যক্তিয়ে নামি গৈছিলে আৰু নামি যোৱাৰ ফলত দুয়োজন ব্যক্তিৰ তলত আবদ্ধ হৈ পৰাত যেতিয়া স্থানীয় ৰাইজে জনোৱাৰ লগে লগে আমাৰ সকলো পুলিচৰ লগতে স্থানীয় প্ৰশাসন ইয়াত উপস্থিত হয় আৰু অতি তৎপৰতাৰে এছডিআৰএফ এনডিআৰএফে কাম কৰি তেওঁলোকক তিনিজন ব্যক্তিকে উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোকক ইতিমধ্যে এম্বুলেন্সৰ যোগেদি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় এটা অতি দুৰ্ভাগ্যজনক ঘটনা এটা